কংগ্ৰেছৰ দিনত কেৱল বছৰেকৰ মূৰত তেওঁলোকে এটা কম্বল, এটা হয়তো আঁঠুৱা সেই তেনেকৈ ধৰণৰ দি পেলাই তেওঁলোকে আমাৰ মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে। কিন্তু এতিয়া আপুনি যদি চাই তেতিয়াহ'লে এটা ডাঙৰ পৰিৱৰ্তন দেখিব। মই একদম সাজু। মই ভাবোঁ যে এনেধৰণৰে আঁচনিবিলাক লোৱা যাওক, যাতে আমি আমাৰ এই মানুহখিনিক অন্যান্য জাতি জনগোষ্ঠীৰ লগত সমানভাৱে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। ৰাষ্ট্ৰীয় সমিতি, আমাৰ ৰাজ্যিক সমিতিৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ, যাতে ভাল মন এটা লৈ পেলাই এইবাৰ পুনৰবাৰ বিধায়ক হৈ পেলাই আহিছোঁ। কল্পনাতীতভাৱে অংক কৰাতকৈও বেছি ভোটত আৰু বেছি আসনত এইবাৰ অসম বিধানসভালৈ NDA নেতৃত্বাধীন অসম গণ পৰিষদ, BJP আৰু BPFৰ বিধায়কসকল জয়ী হৈ আহিল। 102খন আসন তেওঁলোকে লাভ কৰিলে। মাকুমৰ বিধায়ক, মাকুম সমষ্টিত নতুনকৈ BJPৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিল সঞ্জয় কিষাণক, প্ৰাক্তন মন্ত্ৰী। তেওঁ বিপুল ভোটত জয়ী হৈ আহিল। কিন্তু এইবাৰ 102গৰাকী বিধায়ক কাক মন্ত্ৰিত্ব দিব হিমন্ত বিশ্ব শৰ্মাই, কাক নিদিব, এক জল্পনা কল্পনা চলি আছে। আমাৰ হাতত যিসমূহ তথ্য আছে বিভিন্ন সূত্ৰৰ পৰা, দিছপুৰৰ সূত্ৰ, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰ, সকলোৰ পৰা এটা কথা উল্লেখ দেখা গৈছে যে সঞ্জয় কিষাণ এইবাৰ SBS 2.0 সঞ্জয় কিষাণ আহি আছে তেওঁৰ নাম সন্নিৱিষ্ট হ'বলৈ। কেনেধৰণৰ প্ৰস্তুতি? নমস্কাৰ। মই ধন্যবাদ জনাইছোঁ যে প্ৰত্যেকটো খোজত আপোনালোকৰ আশীৰ্বাদ সহযোগিতা আমি পাই আহিছোঁ। কথা হ'ল, বিগত সৰ্বানন্দ সোণোৱাল দেৱৰ কাৰ্যকালতো মই ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব বহন কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটতো মই স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু প্ৰায় 4টা বছৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিলোঁ। আৰু মই এটাই কথা এই মন্ত্ৰিত্ব পালন কৰাৰ ক্ষেত্ৰত উপলব্ধি কৰিছোঁ যে এই শ্ৰম বিভাগটো আচলতে এনেকুৱা এটা বিভাগ, যিটো বিভাগৰ জৰিয়তে আমি নিজৰ শ্ৰমৰ জৰিয়তে, নিজৰ পৰিশ্ৰমৰ জৰিয়তে ঘামত মাটিত পেলাই যিসকল শ্ৰম কৰে আৰু সেই শ্ৰমৰ জৰিয়তে আমাৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী দিশত আগবাঢ়ে আৰু তেওঁলোকৰ অধিকাৰৰ কাৰণে আচলতে আমাৰ এই শ্ৰম বিভাগটোৰ দায়িত্ব পালন কৰে। গতিকে এই শ্ৰম বিভাগটোৱে যদি কেৱল তেওঁলোকে অকণমান দিমাগেৰে যদি কাম কৰে, তেতিয়াহ'লে শ্ৰমিকসকলৰ সেই অধিকাৰখিনিলৈকে তেওঁলোকে যাব নোৱাৰিব, তেওঁলোকে কাম কৰিব নোৱাৰিব। শ্ৰমিকসকলৰ দুখ বেদনাখিনি অন্তৰকণে উপলব্ধি কৰি পেলাইহে আচলতে এই শ্ৰম বিভাগৰ প্ৰত্যেকজন আমাৰ IAS অফিচাৰেই হওক, ACS অফিচাৰেই হওক বা অন্যান্য যিসকল অফিচাৰ আছে, অন্যান্য যিসকল আমাৰ ষ্টাফ আছে, সকলোৱে এটা চিন্তাধাৰা তেনেকৈ ধৰণৰ হ'ব লাগিব। আৰু মই যেতিয়াই এই দায়িত্ব পালন কৰিছিলোঁ, মই অন্তৰকণে তেখেতসকলৰ সেই দুখ বেদনাখিনি উপলব্ধি কৰিবৰ কাৰণে মই অকলেই নহয়, মোৰ গোটেই এই বিভাগৰ মুৰব্বীসকলকো মই এইটো প্ৰচেষ্টা কৰিছিলোঁ যে আপোনালোকে কেৱল এনেধৰণৰ কাম নকৰিব, এই বেদনাখিনি আপোনালোকে উপলব্ধি কৰি পেলাই কাম কৰিব। কোনোবা এজন শ্ৰমিক আজি তেওঁৰ কিবা এটা কাম আছে, তেওঁ 10 বাৰ যদি গুৱাহাটীলৈ আহিবলগীয়া হয়, দৌৰিবলগীয়া হয়, তো যথেষ্ট সমস্যাৰ সৃষ্টি হয়। সেই মানুহটোৰ টকা পইচা নাই, সেই মানুহটোৰ অসুবিধা আছে। গতিকে সেই মানুহটোৰ কামটো যেতিয়া যিদিনাখনে আহিলে সেইদিনাখনে যদি আমি কৰি দিব পাৰোঁ বা অলপ আন্তৰিকতা দেখুৱাই পেলাই তাক আমি যদি আগবঢ়াই দিওঁ নিজৰ কামখিনি, তেতিয়াহ'লে সেই শ্ৰমিকজন উপকৃত হ'ব। আৰু মই সেইকাৰণে চেষ্টা কৰিছিলোঁ, ক'ৰবাত কিবা অঘটন হৈছে মই নিজেই যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজিলৈকে আপোনালোকে যদি চাই মোৰ কাৰ্যকালত যিমানবিলাক দুৰ্ঘটনা হৈছে, মই নিজেই সেই পৰিয়ালটোৰ ওচৰত গৈছোঁ। কেতিয়াবা কাৰোবাৰ মৃত্যু হৈছে, যেতিয়ালৈকে সেই পৰিয়ালটোৰ ওচৰত যোৱা নাযায়, তেতিয়ালৈকে সেই কথাটো উপলব্ধি কৰা নাযায়। হয়, আমি কেতিয়াবা 6 লাখ, কেতিয়াবা 8 লাখ টকা সেই পৰিয়ালটোক আমি দিছোঁ, কিন্তু টকাটোতো ডাঙৰ কথা নহয়। এটা পৰিয়ালৰ যিজন মেইন মুৰব্বী আছিলে, যিজনে নিজৰ ঘৰখনক চলাই লৈছিলে, নিজৰ মা দেউতাকক পোহপাল দিছিলে, নিজৰ ল'ৰা ছোৱালীক পোহপাল দিছিলে, সেইজনে যেতিয়া হঠাতে নাইকিয়া হৈ গ'ল এটা এক্সিডেণ্টত, আৰু সেই এক্সিডেণ্টটো কিয় হ'ল? তেওঁ নিজৰ শ্ৰমৰ জৰিয়তে সেই কাম কৰিছিলে য'ত অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল হ'ব। গতিকে এইটো আমি উপলব্ধি কৰিব লাগিব যে সেই পৰিয়ালটোৰ
ভৱিষ্যতটো কি হ'ব। গতিকে তেনেধৰণৰ কথাবিলাক চিন্তা কৰিছিলোঁ আৰু মই পৰাপক্ষত এই এক্সিডেণ্টবিলাক যাতে সম্পূৰ্ণভাৱে নাইকিয়া হওক তাৰ কাৰণে মই এটা টীম গঠন কৰি দিছিলোঁ আৰু তাৰ পাছত যথেষ্ট এই দুৰ্ঘটনাবিলাকৰ পৰা মানুহ পৰিত্ৰাণ পাইছিলে, দুৰ্ঘটনাবিলাক কমি আহিছিলে। তো এই যে এনেধৰণৰ উপলব্ধিবিলাক, শ্ৰম কাৰ্যালয়বিলাক অতি জৰাজীৰ্ণ অৱস্থাত আছিলে, পৰিৱেশ নাছিলে তাতে আমাৰ মানে অফিচাৰসকলে কাম কৰাৰ। গতিকে মই প্ৰায়বিলাক যিবিলাক আমাৰ শ্ৰম বিভাগৰ কাৰ্যালয় আছিলে সেইবিলাক আমি নতুনকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। স্বয়ং আমাৰ যিটো হেড অফিচ আছে আজি গুৱাহাটীত, এটা সৰ্বসুন্দৰ অফিচ, গুৱাহাটীৰ ভাল অফিচবিলাকৰ ভিতৰত আমাৰ শ্ৰম বিভাগৰ অফিচটো পৰে। গতিকে সেই অফিচটো নতুনকৈ নিৰ্মাণ হোৱাৰ পাছত এটা উদ্যম আহিছিলে মানুহৰ মাজলৈ কাম কৰাৰ ক্ষেত্ৰত। আৰু আমাৰ লেবাৰ কমিশ্যনাৰে হওক বা আমাৰ অন্যান্য অফিচাৰেসকলে হওক, IAS অফিচাৰেই হওক, প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক, চবকে লৈ পেলাই মই এনেধৰণৰ কথাবিলাক আলোচনা কৰিছিলোঁ। গতিকে মই ভাবোঁ যে এই শ্ৰম বিভাগটোৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়া যাকেই দিয়ক যাতে তেনেধৰণৰ কথাবিলাক হয়। ময়ো নিশ্চয় আশা কৰিছোঁ, যিহেতু যোৱা দিনবিলাকত অতি পজিটিভভাৱে মই মোৰ দায়িত্বটো পালন কৰিছিলোঁ আৰু মোৰ কাৰ্যকালত কোনো ধৰণৰ খুঁত নাই, ক'তো দুৰ্নীতিৰ কোনো ধৰণৰ কথা নাই, গোন্ধ নাই। গতিকে নিষ্ঠা আৰু সততাৰে মই যেনেকৈ কাম কৰিছিলোঁ, মোৰ লগত থকা সেই বিভাগৰ প্ৰত্যেকজন মুৰব্বী বিষয়াসকলে, আমাৰ লেবাৰ ইনস্পেক্টৰে হওক বা এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰে হওক, আমাৰ কমিশ্যনাৰে হওক, সকলোৱে অতি নিষ্ঠাসহ কাম কৰিছিলে। আৰু সেইকাৰণে যিদিনাখন মই এই বিভাগটো এৰি পেলাই গুচি আহিছিলোঁ, চবৰে চকুৰ পানী ওলাইছিল, সকলোৱে উপলব্ধি কৰিছিল। এতিয়াও মাজে সময়ে ফোন কৰি পেলাই তেওঁলোকে মোক জনায় যে আপুনি গুচি যোৱাৰ পাছত আমি আগৰ দৰে মানে সেই পৰিৱেশটো আমি আজিৰ তাৰিখত পোৱা নাই বুলি। মই থকা কাৰ্যকালতে বহুকেইটা কাম হৈ আছিলে, যেনেকৈ 3টাকৈ ফুটবল একাডেমীৰ কাম মই আৰম্ভ কৰিছিলোঁ। ক্ষিপ্ৰতাৰে কামবিলাক চলিছিলে। দুখৰ কথা যে মই এৰি অহাৰ পাছত সেই কামবিলাক তাতে ৰৈ গ'ল। আপুনি আপোনাৰ কাৰ্যকালত যিকেইটা আঁচনি লৈছিল সেইকেইটা কমপ্লিট হ'লনে নাই? তাকে কৈছোঁ, অতি দুখজনকভাৱে এই কথাটো কৈছোঁ যে তিনিচুকীয়াতে এটা ফুটবল একাডেমীৰ কাম মই অতি ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ গৈছিলোঁ। হয়তো আমি 75% কাম আগুৱাই লৈ গ'লোঁ। কিন্তু মই যেতিয়াই দায়িত্ব এৰিলোঁ তেতিয়াৰ পৰা সম্পূৰ্ণভাৱে এই কামটো ৰৈ গ'ল। ঠিক তেনেকৈ সোণাৰীত আছিলে আৰ্চাৰী একাডেমী, আমাৰ শোণিতপুৰত আছিলে ফুটবল একাডেমী। এই কামবিলাক সম্পূৰ্ণভাৱে বন্ধ হৈ গ'ল। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ। এইটো অসম চাহ ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাৰো ডিমাণ্ড আছিলে যে দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা গুৱাহাটীলৈ আমাৰ শ্ৰমিক ৰাইজ আহে ইয়াতে তেওঁলোকে চিকিৎসাৰ বাবে, কিন্তু ইয়াতে থকাৰ কাৰণে কোনো ব্যৱস্থা নোহোৱাৰ কাৰণে তেওঁলোকে ৰাস্তাই পদূলিয়ে বা বাৰাণ্ডাতে তেওঁলোকে পৰি থাকিবলগীয়া হয়। আৰু সেইসকলৰ কথা চিন্তা কৰি পেলাই আমি এটা গেষ্ট হাউচ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আমাৰ গুৱাহাটী মেডিকেলৰ ওচৰতে পাহাৰৰ ওপৰত আমি খুব সুন্দৰভাৱে প্ৰায় 8 কোটি টকাৰ এটা মেডিকেলৰ গেষ্ট হাউচ আমি নিৰ্মাণ কৰিছিলোঁ, যাতে এই শ্ৰমিকসকল ইয়াত চিকিৎসাৰ বাবে আহিলে তাতে তেওঁলোকে থকাৰ এটা সুন্দৰ ব্যৱস্থা হয়। এই কামটো খুব সুন্দৰভাৱে চলিছিলে, কিন্তু সেই কামটো মই যেতিয়া এৰিলোঁ মন্ত্ৰীত্ব, সেই কামটো তাতে ৰৈ গ'ল। ঠিক তেনেকৈ আমাৰ বিভিন্ন আৰু উন্নয়নমূলক কাম কাজবিলাক ক'ৰবাত ৰৈ গৈছে। তো গতিকে এইটো আচলতে শ্ৰমিকৰ স্বাৰ্থৰ কাৰণেই এই কামবিলাক আচলতে আগবঢ়াই লৈ যোৱা হৈছিলে। কি কাৰণত ৰৈ গ'ল মই নাজানো, কিন্তু মই ভাবোঁ যে এই কামবিলাক কৰিলে খুব ভাল হ'ব। আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে যিবিলাক আমাৰ হকী খেলি পেলাই তেওঁলোকে অসমৰ সুনাম নহয় ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনিব পাৰে। হকীত আমাৰ ল'ৰা ছোৱালী যথেষ্ট পাকৈত। এই কাৰণে আমি এই একাডেমীবিলাক কৰিছিলোঁ, কিন্তু এইবিলাক সকলোবিলাক বন্ধ হৈ ৰৈ গ'ল। ফুটবলতো আমাৰ ল'ৰা ছোৱালী যথেষ্ট পাকৈত, সেইকাৰণে ফুটবল একাডেমীবিলাক নিৰ্মাণ কৰা হৈছিলে, সেই কামটো ৰৈ গ'ল। আৰ্চাৰীত আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট পাকৈত,
আৰ্চাৰীত আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰি আহিছে, কিন্তু আৰ্চাৰী একাডেমিটো কৰিবলৈ লৈছিলোঁ, সেই কামটো তাতে ৰৈ গ'ল। তো গতিকে এইবিলাক হৈ উঠিলে আমাৰ ল'ৰা ছোৱালীবিলাক খেল জগতখনতো যথেষ্ট আগবাঢ়ি যাব পাৰিব, কিন্তু এই কামবিলাক ৰৈ গৈছে। এই যে যিবিলাক কাম আপুনি আৰম্ভ কৰিছিল বা কৰিবৰ কাৰণে লৈছিল, সেইখিনি আধৰুৱা হৈ ৰ'ল, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গম পায় নে নাপায়? নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াতো সকলোবিলাক কথাই গম পাব লাগে। তেওঁ নিশ্চয় গম পাইছে, আৰু গম পোৱা নাই যদিও তেখেতক আমি কোৱাটো খুবেই প্ৰয়োজনীয়তা আছে, যাতে এইবাৰ আপোনালোকে চাওক যে আদিবাসী চাহ জনগোষ্ঠী সমাজখনে একেবাৰে অন্তৰ খুলি পেলাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন আগবঢ়াইছে, আশীৰ্বাদ প্ৰদান কৰিছে, যাৰ কাৰণে উজনিয়ে হওক বা নামনিয়ে হওক সকলোতে আমি যিবিলাক আদিবাসী চাহ জনগোষ্ঠী অধ্যুষিত বিধানসভা আছে সকলোতে আপোনালোকে চাওক যে আমি সকলোৱে জয়ী হৈছোঁ। আমি 7জন আদিবাসী চাহ জনগোষ্ঠীৰ বিধায়ক হৈছোঁ, কিন্তু এনেকৈ বহুত সমষ্টি আছে য'ত নেকি অনা চাহ জনগোষ্ঠীৰ লোকসকলে আমাৰ বৃহৎ সংখ্যক আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰেৰে তেওঁলোকে মানে জয়ী হৈ পেলাই আহিছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত যথেষ্ট আমাৰ চৰকাৰখনে আমাৰ এই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ বাবে কাম কৰিব। মই এটা কথা উপলব্ধি কৰিছোঁ, হয়তো কেতিয়াবা যদি মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো লগ পাম, মই এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম যে তাহানিতে ব্ৰিটিছে আমোলতে যিবিলাক শ্ৰমিক গৃহ আছিলে, লেবাৰ কোৱাৰ্টাৰ আছিলে, সেই ঘৰবিলাক আজি তাৰিখত অতি জৰাজীৰ্ণ অৱস্থাত আছে। কোম্পানীবিলাকে এটা সময়ত এই ঘৰবিলাকৰ মেৰামতি কৰিছিলে, কিন্তু আজি যদি চাই যিকোনো চাহ বাগিচাতে যাওক আমাৰ এই ঘৰবিলাক মেৰামতি হোৱা নাই। ক'ৰবাত পানী পৰি আছে, মানুহ তাতেই আছে, ক'ৰবাত খিৰিকীটো ভাঙি গৈছে, ক'ৰবাত দৰ্জাটো ভাঙি গৈছে, ফ্ল'ৰটো ভাঙি গৈছে, মানুহ তেনেকেই আছে। গতিকে এই যে এনেকৈ দুৰৱস্থাত আছে এই মানুহখিনি, মানুহ হিচাপে জীয়াই থকাৰ তেওঁলোকৰো অধিকাৰ আছে। আমাৰ চৰকাৰে যথেষ্ট কৰিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাও দিছে, কিন্তু সেইখিনি এতিয়াও চাফিচিয়েণ্ট হোৱা নাই। মই ভাবোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাও স্পেচিয়েলিভাৱে চাহ বাগিচাৰ সেই শ্ৰমিকসকলক প্ৰদান কৰাৰ এটা বিশেষ আঁচনি প্ৰস্তুত হওক। তাৰ লগতে এই যে প্ৰায় 20 লাখ শ্ৰমিকৰ এই যিবিলাক বাসগৃহ আছে, এই গৃহবিলাক যাতে আমি মেৰামতি কৰি পেলাই মানুহ হিচাপে জীয়াই থকাৰ এটা যাতে আঁচনি কেন্দ্ৰীয় চৰকাৰৰ পৰা যাতে আমি পাব পাৰোঁ, তাৰ কাৰণে মোৰ এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষভাৱে অনুৰোধ থাকিব, যাতে এই মানুহখিনিক মানুহ হিচাপে, কাৰণ মই নিজেও আজিও মোৰ নিজৰ ঘৰ বুলি ক'লে এই ঢেলাঘাট চাহ বাগিচাৰ সেই শ্ৰমিক লাইনটোৱে আছে। মই জিকাৰ পাছত সেইদিনা তাতে গৈছোঁ, কাৰণ মোৰ গোটেই পৰিয়ালটোৰ মা দেউতা বা মোৰ দাদা ঢুকাইছে, সকলোৰে সমাধিটো তাতে আছে, তাতে মই প্ৰায় গৈয়ে থাকোঁ। সেইদিনাখনো জিকাৰ পাছত মই গৈছোঁ। গতিকে সেই লাইনৰ অৱস্থাবিলাক সকলোতে একেই। তো গতিকে এই ঘৰবিলাক যাতে সুন্দৰভাৱে যদি নিৰ্মাণ হৈ যায় আমাৰ চৰকাৰৰ দিনত, আমাৰ মানুহখিনি মান অন্তৰ খুলি পেলাই এইখন চৰকাৰৰ প্ৰতি আশীৰ্বাদ দিছে, তেওঁলোকে সঁচাকৈ আৰু আশীৰ্বাদ দিব আমাৰ চৰকাৰখনৰ প্ৰতি। এটা সময়ত বাগানৰ লাইনবোৰ কংগ্ৰেছৰ আছিল, এতিয়া সকলো বাগান, সকলো লাইন গেৰুৱাময় হৈ গ'ল। হয়, নিশ্চিতভাৱে আচলতে এই কাৰণেই হৈছে যে কংগ্ৰেছৰ দিনত কেৱল বছৰেকৰ মূৰত তেওঁলোকে এটা কম্বল, এটা হয়তো আঁঠুৱা, সেই তেনেকৈ ধৰণৰ দি পেলাই তেওঁলোকে আমাৰ মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে। কিন্তু এতিয়া আপুনি যদি চাই তেতিয়াহ'লে এটা ডাঙৰ পৰিৱৰ্তন দেখিব। আমাৰ ৰাস্তাবিলাক সুন্দৰকৈ নিৰ্মাণ কৰা হ'ল, আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবে বহু চাহ বাগিচাত মডেল হাইস্কুল নিৰ্মাণ কৰাৰ লগতে যিবিলাক ব্ৰিটিছৰ আমোলতে LP স্কুলবিলাক বনাই থোৱা হৈছিলে, সেই LP স্কুলবিলাক এতিয়া সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আগত এটা ৰুমতে 2-3টা ক্লাছ কৰিছিলে শিক্ষকজনে, এতিয়া সুন্দৰভাৱে সেই ক্লাছৰুমবিলাক আছুতীয়াকৈ বনোৱা হৈছে। তাত সকলোবিলাক ব্যৱস্থা, বেঞ্চ ডেস্ক ফেনৰ পৰা আদি কৰি পেলাই সুন্দৰভাৱে স্কুলবিলাক নিৰ্মাণ কৰা হৈছে, যাতে ল'ৰা ছোৱালীবিলাক সুন্দৰভাৱে জ্ঞান আহৰণ কৰিব পাৰে। আজি এখন চাহ বাগিচা যদি এটা ল'ৰা বা ছোৱালীজনীয়ে শিক্ষা জীৱনটো অংগনবাড়ীৰ পৰা আৰম্ভ কৰিছে, তেতিয়াহ'লে সেই ছোৱালীজনী অংগনবাড়ীৰ পৰা আহি পেলাই তেওঁ ক্লাছ 6ৰ পৰা
টুৱেলভলৈকে চাহ বাগিচাতে থাকি পেলাই শিক্ষা গ্ৰহণ কৰাৰ এটা পৰিৱেশ আমাৰ চৰকাৰে দিছে লগতে প্ৰত্যেকখন চাহ বাগিচাত যদি যায় আগতে এম্বুলেন্স বুলি পেলাই প্ৰায় নাছিলে কেতিয়াবা ট্ৰেক্টৰত পেচেণ্টক লৈ যোৱা হয় কেতিয়াবা কিবা এখন গাড়ীত পেচেণ্টক লৈ যোৱা হয় ৰাস্তাতে আমাৰ পেচেণ্টৰ মৃত্যু হয় কিন্তু এতিয়া প্ৰত্যেকখন চাহ বাগিচাতে আমাৰ চৰকাৰখনে এম্বুলেন্স প্ৰদান কৰিছে তো গতিকে এই কথাবিলাকতো আমাৰ মানুহে উপলব্ধি কৰিছে আগত আটাইতকৈ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ সংখ্যাটো আমাৰ চাহ বাগিচাতে অধিক আছিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু এই কথা উপলব্ধি কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনি আহিছিলে আৰু এতিয়া সেই আঁচনিৰ জৰিয়তে এতিয়া 15,000 টকা সেই গৰ্ভৱতী মহিলাসকলক দিয়া হয় তেওঁলোকে ভালকৈ খোৱা বোৱা কৰাৰ অৰ্থে দৰৱ পাতি লোৱাৰ অৰ্থে গৰ্ভত থকা সন্তানটোক যত্ন লোৱাৰ অৰ্থে তো গতিকে এতিয়া এই এনেধৰণৰ মৃত্যুৰ সংখ্যাটো কমি আহিছে তো গতিকে এই যিবিলাক কাম আমাৰ চৰকাৰখনে কৰিছে তেওঁলোকৰ অন্তৰৰ বেদনাখিনি উপলব্ধি কৰি পেলাই আমাৰ চৰকাৰখনে এই কামবিলাক কৰিছে গতিকে আজি যদি চাওঁ আমি আমাৰ প্ৰায় কেইবাবাৰো মজুৰি বৃদ্ধি কৰা হ'ল আৰু আমাৰ চৰকাৰখনে কৈছে যে আমাৰ মজুৰিটো আৰু বৃদ্ধি কৰা হ'ব গতিকে এই কামখিনি আমাৰ চৰকাৰে কৰি গৈছে আগন্তুক দিনত আৰু এনে বহুত কামেই কৰিব আমাৰ চৰকাৰে মই আশাবাদী তো গতিকে এইকাৰণেই আচলতে কংগ্ৰেছক সম্পূৰ্ণভাৱে আমাৰ মানুহে লাগি কৰিছে তেওঁলোকক সম্পূৰ্ণভাৱে পাহৰি গৈছে কাৰণ যিখন চৰকাৰে কাম কৰিব আমাৰ মানুহে তেওঁলোককে আকোৱালিব আৰু বাগানৰ মানুহো এতিয়া উপলব্ধি কৰে যে এতিয়া যথেষ্টখিনি কাম কৰিবলৈ বাকী আছে কিন্তু আপুনি মনে প্ৰাণে এতিয়া সাজু মই একদম সাজু মই ভাবোঁ যে এনেধৰণৰে আঁচনিবিলাক লোৱা যাওক যাতে আমি আমাৰ এই মানুহখিনিক অন্যান্য জাতি জনগোষ্ঠীৰ লগত সমানভাৱে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ শুভেচ্ছা থাকিল আৰু 12 তাৰিখে ভাল খবৰটো আহক ৰাইজৰ ওচৰলৈকে নতুন দায়িত্বৰে আগবাঢ়িব আশীৰ্বাদ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ৰাষ্ট্ৰীয় সমিতি আমাৰ ৰাজ্যিক সমিতিৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল মন এটা লৈ পেলাই এইবাৰ পুনৰবাৰ বিধায়ক হৈ পেলাই আহিছোঁ গতিকে আৰু নতুন এটা সমষ্টিত আহিছোঁ তাতো সুবিধাটো পালে মই অলপ বেছি কাম কৰিবৰ কাৰণে সক্ষম হ'ম সমগ্ৰ অসমৰ লগতে মোৰ মাকুমবাসীৰ কাৰণে গতিকে সেইকাৰণে আশীৰ্বাদ বিচাৰিছোঁ যদি হয় খুবেই ভাল হ'ব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ